গুড মৰ্ণিং। আজি খেতি কৰিম বুলি ভাবিলোঁ। এইখিনি আগতে ৰুইছিলোঁ পিঁয়াজ। আজি মাটিখিনি অলপমান মিহি কৰি ল'লোঁ। টান মাটিখিনি অলপমান ভাঙি ল'লোঁ। ভাঙি পিনে এতিয়া আলু ৰুম। এইখিনি ধনিয়া ছটিয়াই দিছিলোঁ, ধুনীয়াকৈ ওলাইছে। প্ৰথমে মাটিখিনি মই এনেকৈ ভাঙি ল'লোঁ, বালিয়া মাটি হয়। আলুটো এনেকৈ পোখা ওলাইছিলেই, এতিয়া গোটাই ৰুই দিছোঁ। অকল পোখাটো কাটি কিনে ৰুলেও হয়, এনেকৈ ৰুই দিছোঁ। এতিয়া গোটেইখিনি প্ৰায় মই ৰুইছোঁৱেই। ইমানেই আৰু, গুৱাহাটীত মাটিয়ে নাই, যিকণ আছিল সেইকণতে ৰুইছোঁ। এইবিলাক লাই শাক ডাঙৰ হ'বলৈ দিছোঁ। লাই শাকখিনি আগতেই ছটিয়াইছিলোঁ, ডাঙৰ হ'ল, সেইকাৰণে এটা এটাকৈ দি দিছোঁ পাত খাবৰ কাৰণে। যিহেতু আলুখিনি ৰোৱা হ'ল, এতিয়া মই মাটিখিনি ওখ কৰি দিম। এনেকৈ কৰি মাজতে এটা লিক বনাই দিছোঁ। পোখা যিহেতু ওলাইছেই, সোনকালে গজালি মেলিব। ঘৰৰ বস্তু যিহেতু এটা হ'লেও খাবলৈ ভাল লাগে, সেইকাৰণে ৰুই দিছোঁ। বেছি ৰোৱা নাই, 2 কিলো, অকণমান বেছি হ'ব। সেইফালে অমিতা পুলি, আৰু এটা অমিতা পুলি ৰুইছোঁ, দেখাম ৰ'ব। এনেকৈ ৰুই দিছোঁ। এতিয়া মই পানী দিম। বেলেগ সাৰ নিদিওঁ, অকল চব্জি বাকলিয়ে দিম। অলপমান পানী দি দিওঁ। মাজে মাজে ফুলো দুটামান ৰুই দিছোঁ, নাৰ্জী ফুল। এইকেইটা জাতিলাও পুলি 3-4টা ৰুইছোঁ। কণীৰ বাকলি আৰু চব্জি বাকলিয়ে দিছোঁ। চব্জি বাকলি মই ৱেষ্ট নকৰোঁ, চব ইয়াতে দি দিওঁ। অমিতাৰ পুলি কথা কৈছিলোঁ নহয়, এইটো চাওক, ডাঙৰে হ'ল। লগতে জবা ফুল দুটামানো আছে। এইজোপা কলগছ, এদিন এটা কলডিল খালোঁ। কল লাগি আছে, ভীমকল হয়। বান্দৰ চান্দৰ নাই। আলু যদি ভালকৈ লাগে তেতিয়াহ'লে আকৌ আপোনালোকক নেক্সট ভিডিঅ'ত মই দেখাম। আজিলৈ ইমানেই, ধন্যবাদ।